ইনকিলাব জিন্দাবাদ গণহত্যা রোধ কৰিব লাগিব বিজেপি সরকার গো ব্যাক বিজেপি সরকার হাই জিন্দাবাদ গণহত্যা রোধ কৰিব লাগিব গণহত্যা রোধ কৰিব লাগিব ইনকিলাব জিন্দাবাদ আব্দুল হুদা গো ব্যাক ইবুল হাসান গো ব্যাক ইনকিলাব জিন্দাবাদ বিজেপি সরকার গো ব্যাক গণহত্যা রোধ কৰিব লাগিব গণহত্যা রোধ কৰিব লাগিব গণনদী গণহত্যা রোধ কৰিব লাগিব ইনকিলাব জিন্দাবাদ ছাত্রমুক্ত গণনদী জিন্দাবাদ আব্দুল হাসান মুর্দাবাদ আব্দুল হুদা মুর্দাবাদ আব্দুল হাসান গো ব্যাক আব্দুল হুদা গো ব্যাক ইনকিলাব জিন্দাবাদ গণনদী পদপথ রোধ কৰিব লাগিব গণনদী গণহত্যা রোধ কৰিব লাগিব ইনকিলাব আজি আমি চৰ হাতিপুতা গাঁও পঞ্চায়তৰ হাতিপুতা দ্বিতীয় খণ্ডত গৈৰাং নদীত বিলাসীপাৰা পৌৰ সমষ্টিৰ বিধায়ক শামছুল হুদা ডাঙৰীয়া আৰু ধুবুৰীয়া সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰতিমূৰ্তি আমি গৈৰাং নদীত দলিয়াই দিলোঁ দি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আপোনালোকে জানে যে আমাৰ এই গৈৰাং নদীৰ সমস্যা আজি নহয়, দীৰ্ঘদিনীয়া সমস্যা, আজিলৈকে কোনো জনপ্ৰতিনিধি এই সমস্যাসমূহ সমাধান কৰা নাই। গতিকে আমি জিলা প্ৰশাসনক হস্তক্ষেপ বিচাৰিছে অতি সোনকালে আমাৰ এই গৈৰাং নদীৰ গণহত্যা প্ৰতিৰোধ কৰিব লাগে, অন্যথা আমি ধুবুৰী জিলা ছাত্ৰ মুক্ত সংগ্ৰাম সমিতি আৰু কৃষি মুক্ত সংগ্ৰাম সমিতি ৰাইজক লৈ এক বৃহৎ গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপোনালোকে জানে যে আমাৰ এই গৈৰাং নদীৰ মানুহৰ সৰ্বসাধাৰণ ৰাইজ গৃহহীন হৈছে আৰু কৃষকৰ ক্ষতি হৈছে, কৃষকৰ ভূমি বিনষ্ট হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।